দিনত ভোট দিব লাগিব আৰু আমাৰ 4খন আসনত আমি পদুম ফুলৰ ছবিত ভোট দিব লাগিব। বিজনীত বিপিএফ বিজেপি আৰু এজিপি দলৰ হৈ সকলোৰে মাজত অৰূপ কুমাৰ দে পদুম আমি অৰূপ দেক ইলেকশ্যনত ভোট দিম নে নিদিম? সকলোৱে দিব? কোনে কোনে দিব হাত দাঙকচোন মই এবাৰ চাওঁ। বাপৰে, দিব নে নিদিব? পাক্কা দিব। এতিয়া মই আপোনালোকক কেইটামান কথা কম যাতে আপোনালোকে কথা কেইটা শুনিব পাৰে আৰু ইলেকশ্যনৰ পিছত আপোনালোকে নিজে এই কথাবোৰ কামত হোৱা আপোনালোকে দেখাও পাব। কেইদিনমান আগতে মই বিটিচি ইলেকশ্যনৰ সময়ত যেতিয়া বিজনীলৈ আহিছিলোঁ, বিজনীৰ ৰাইজে মোক অনুৰোধ কৰিছিলে যে আমাৰ ৰেল ষ্টেচনত কেইখনমান বেছিকৈ ট্ৰেইন ৰখাব লাগে। আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে যে আপোনালোকে বিচৰা ধৰণে বিজনীত এতিয়া কামৰূপ এক্সপ্ৰেছ, নৰ্থ ইষ্ট এক্সপ্ৰেছ আৰু নগাঁও তাম্বৰম এক্সপ্ৰেছ আজিকালি আমাৰ বিজনী ৰেল ষ্টেচনত ৰখে আৰু ৰাইজে এতিয়া বিজনীৰ পৰাই আমাৰ কামৰূপ এক্সপ্ৰেছ, নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলত উঠিব পাৰে। আৰু যোৱাবাৰ আহোঁতে মোক আপোনালোকে কথাখিনি কৈছিলে আৰু আজি এই কথাখিনি আমি হাতে কামে কৰি দিব পাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰ যেতিয়া 2021 চনত ইলেকশ্যন হৈছিলে তেতিয়া মই অসমৰ ৰাইজক কৈছিলোঁ যে আপোনালোকে বিজেপি দলক ভোট দিয়ক আৰু বিজেপিক যদি আপোনালোকে ভোট দিয়ে আমি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে 1 লাখ চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিম। যেতিয়া মই কৈছিলোঁ যে 1 লাখ চাকৰি দিম, মোক প্ৰথমতে কোনেও বিশ্বাস কৰা নাছিল, কিন্তু লাহে লাহে পুলিচৰ পোষ্ট ওলালে, এডিআৰিৰ পোষ্ট ওলালে, টেটৰ শিক্ষকৰ পোষ্ট ওলালে আৰু আমি 1 লাখ চাকৰিৰ জাগাত 1,65,000 ল'ৰা ছোৱালীক যোৱা 5 বছৰ আমি চৰকাৰী চাকৰি দিব পাৰিলোঁ। এইবাৰ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, এইবাৰ যেতিয়া বিজেপি বিপিএফৰ চৰকাৰ আহিব, NDA চৰকাৰ আহিব, এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক নহয় 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। কিমানক দিম? 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। তাৰ মানে 1 টকাও ঘোষ দিব নালাগে, 1 টকাও কাকো পইচা দিব নালাগে। আমাৰ ল'ৰা ছোৱালীয়ে 2 লাখ চৰকাৰী চাকৰি পাব পাৰিব। আপোনালোকে জানে যে যোৱাবাৰ 2021 চনত মই অসমৰ মহিলাসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে যিমান মাইক্ৰ' ফাইনেন্সৰ লোন আছে আমি লোনৰ পৰা মহিলাসকলক ৰেহাই দিম। আমি মহিলাসকলক লোনৰ পৰা ৰেহাই দিলোঁ আৰু এইবাৰ উদ্যমিতা আঁচনিত আমি মহিলাসকলক 10,000কৈ টকা দিলোঁ। আপোনালোকে পাইছিলে নে নাই 10,000 টকা? কোনে কোনে পাইছিলে হাত দাঙক। আপোনালোকে পাইছে? এতিয়া এইবাৰ আমি 10,000 নহয়, এইবাৰ আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ আমি মহিলাসকলক 25,000কৈ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম।
যোৱাবাৰ দিছিলো 10,000, এইবাৰ দিম 25,000। ভাল লাগিব নে নালাগে? কাক কাক 25,000 লাগিব হাত দাঙকচোন। চবকে লাগিব। 10,000টো পাইছিলে নাই পোৱা? আচ্ছা, 10,000ৰ লগতে যোৱা 10 মাৰ্চত যে অৰুণোদয়ত আমি 9,000 টকা দিছিলো, আপোনালোকে পাইছিলে নে নাই পোৱা? পাইছিলে। 10,000ও পালে, 9,000ও পালে। মনটো ভাল লাগিছিলে নে লগা নাছিলে? লাগিছিলে। এতিয়া এইবাৰ আপোনালোকে কিমান পাব? এগৰাকী এগৰাকী মহিলাই 25,000 টকা কৰি 100% আপোনালোকে পাব। মোক বিশ্বাস কৰে নে নাই আপোনালোকে? মই দিম বুলি কৈছো যেতিয়া দিম নে নিদিম আপোনালোকক? দিমেই। কিন্তু কিছুমান মহিলাই অলপ মনত দুখ পাই আছে যে আমি অৰুণোদয় পোৱা নাই। আৰু হয় নে নহয়? কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। অলপ মনটো বেয়া লাগি আছে নে নাই? আছে। 1250ও পোৱা নাই, 9,000ও পোৱা নাই। অলপ মনটো বেয়া লাগি আছে, হয় নে নহয়? আচ্ছা, কোনে কোনে অৰুণোদয় পোৱা নাই আৰু এবাৰ হাতখন দাঙি দিয়কচোন। বাপৰে, এইফালেও পোৱা নাই। ঠিক আছে, আজি মই আপোনালোকক কৈ থৈ গলো, বিজনী সমষ্টিৰ কাৰণে যাতে সকলোৱে অৰুণোদয় পায়, মই আৰু 10,000 অৰুণোদয় বিজনী সমষ্টিত দিম। ভাল হ'ব নে বেয়া হ'ব? কাক কাক লাগিব অৰুণোদয়? লাগিব। আৰু যিবিলাকক নতুনকৈ অৰুণোদয় দিম, প্ৰথমবাৰ অৰুণোদয় পাওঁতে পুৰণা 9,000টো সোমাই দিম লগতে। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।